অসমীয়া জাতিৰ হৃদস্পন্দন অসমীয়া জাতিৰ এই সময়ৰ আটাইতকৈ জনপ্ৰিয় শিল্পী আৰু আমাৰ যুৱ সমাজৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ কাইলৈ 12 ডিসেম্বৰ তাৰিখৰ দিনা তেখেতৰ মৃত্যু বা হত্যাকাণ্ডৰ চাৰ্জশ্বিট দাখিল কৰিব। আমি সমগ্ৰ অসমৰ মানুহে অতি উৎসুকতাৰে সৈতে ৰৈ আছো। সঁচা কথা ক'বলৈ গ'লে আজি চাগে বহুত জুবিন অনুৰাগীৰ ৰাতি টোপনিয়ে নধৰিব। সকলো আমি টেনশ্যনত আছো যাতে জুবিন গাৰ্গে প্ৰকৃত অৰ্থত ন্যায় পাব পাৰে। কিন্তু যদিও অসমৰ মুখ্যমন্ত্ৰীয়ে কৈ আছে যে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিম, কেতিয়াবাতো তেখেতে ইতিমধ্যে প্ৰদান কৰিলো বুলিয়ে কৈ দিয়ে যে আমি ন্যায় দিলো। তেখেতেতো প্ৰথমতে এই শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰাৰ পাছতে ঘোষণা কৰি দিছিলে যে জুবিন গাৰ্গকতো আমি ন্যায় দিলোৱে। তাৰপিছত তেখেতে আকৌ ক'লে যে নহয় বিজেপিয়েহে ন্যায় দিব পাৰিব। এতিয়া জুবিন গাৰ্গৰ ন্যায়ৰ কথাটো ওলালে আমাৰ হিমন্ত বিশ্ব শৰ্মাই 7টামান জাপ মাৰি দিয়ে। তেওঁ গাটোত যেন খজুৱতি উঠে। জুবিন গাৰ্গৰ কথা ওলালে হিমন্ত বিশ্ব শৰ্মাই এতিয়া টেনশ্যন খায়। সেইকাৰণে আমি ভয় খাই আছো যে হিমন্ত বিশ্ব শৰ্মাই বা জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বিটক লৈ কি খেলা খেলে। কাৰণ অসমততো আৰু আটাইতকৈ বেছি খেলা পলিটিকেল খেলা মানুহজনেই হ'ল হিমন্ত বিশ্ব শৰ্মা। সেইকাৰণে সকলো মানুহবিলাকে কাইলৈ ভয় খাই আছে যে কাইলৈ চাৰ্জশ্বিটত কি খবৰ আহে। যদি কাইলৈ চাৰ্জশ্বিটত হত্যাকাণ্ড বুলি ঘোষণা কৰা হয় আৰু চাৰ্জশ্বিটত যদি দোষীক শাস্তি দিবৰ কাৰণে 103 অৰ্থাৎ মৃত্যুদণ্ডৰ ধাৰা কাইলৈ যদি সংযুক্ত কৰা হয় সেইটো ভাল খবৰ। কিন্তু জুবিনদাৰ ন্যায় প্ৰাপ্তি কেতিয়া হ'ব? জুবিনদাৰ ন্যায় প্ৰাপ্তি হ'ব যেতিয়া প্ৰকৃত অৰ্থত জুবিনদাৰ হত্যাকাৰী বা জুবিনদাৰ মৃত্যুৰ কাৰণে জগৰীয়া মানুহবিলাকে প্ৰকৃত অৰ্থত শাস্তি কি মৃত্যুদণ্ড অথবা 105ৰ অধীনত যাৱজ্জীৱন কাৰাদণ্ড পাব। এতিয়া এখন চাৰ্জশ্বিট দি দিলে কেতিয়াও ন্যায় দিয়া নহয়। চাৰ্জশ্বিট এখনত 1000টা কথা থাকিব পাৰে। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যিখন চাৰ্জশ্বিট আছিলে আপোনাৰ শৰ্মা যে কি মানৱেন্দ্ৰ শৰ্মাৰ হত্যাকাণ্ডৰ, সেই চাৰ্জশ্বিটখনকো হিমন্ত বিশ্ব শৰ্মাই কোৰ্টৰ পৰাই নাইকিয়া কৰি পেলালে। হিমন্ত বিশ্ব শৰ্মাৰ পইচা তোলাৰ যিখন চাৰ্জশ্বিট আছিলে, গুৱাহাটীত যে ইঞ্জিনিয়াৰ দাসৰ পৰা যে মানে আলফা বুলি পইচা তুলিছিলে, তাৰ যিখন চাৰ্জশ্বিট আছিলে সেইখনো চাৰ্জশ্বিট তেওঁ কোৰ্টৰ পৰাই নাইকিয়া কৰি পেলালে। গতিকে চাৰ্জশ্বিট এখন দিয়াটোৱে শেষ কথা নহয়। ন্যায় পাবৰ কাৰণে আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল যে চাৰ্জশ্বিটৰ লগত চাৰ্জশ্বিটত উল্লেখ কৰা অভিযোগবিলাক প্ৰমাণ কৰিবৰ কাৰণে কিমান ষ্টেটমেণ্ট দিব পাৰিছে, কিমান এভিডেন্স দিব পাৰিছে, এভিডেন্স তথ্য প্ৰমাণ, আৰু কিমান ডকুমেণ্টছ তাত দিব পাৰিছে। এতিয়া এটা হত্যাকাণ্ড বা মৃত্যুৰ প্ৰকৃত এভিডেন্সটো কি? প্ৰকৃত এভিডেন্সটো হ'ল প্লেচ অফ অকাৰেঞ্চ বা য'ত ঘটনা ঘটিছে তাত গৈ তদন্ত কৰি তাৰ পৰা তথ্যসমূহ সংগ্ৰহ কৰা। কিন্তু দুৰ্ভাগ্যবশতঃ আমাৰ জুবিনদাৰ মৃত্যুৰ যি ঘটনা সেই ঘটনাৰ তথ্য সংগ্ৰহ কৰিবলৈ আইঅ' যোনে তথ্য আনে, ইনভেষ্টিগেটিং অফিচাৰ বা তদন্তকাৰী বিষয়া অথবা CIO চিফ ইনভেষ্টিগেটিং অফিচাৰ, তেওঁলোক এবাৰো এতিয়ালৈকে ছিংগাপুৰলৈ যোৱা নাই। সেইকাৰণে মই বাৰম্বাৰ কৈ আছো যে নগৈ গড়গাঁৱৰ বাতৰি কেতিয়াও কোৰ্টৰ কেছত দিব নোৱাৰি। কোৰ্টৰ কেছত যদি সঁচাকৈ দোষী সাব্যস্ত কৰিব লাগে দোষী হিচাপে, তেতিয়াহ'লে সঁচা-সঁচি তথ্য প্ৰমাণ, সঁচা-সঁচি ডকুমেণ্ট আৰু সঁচা-সঁচি ষ্টেটমেণ্ট দিব লাগিব। কিন্তু সেই কামটো এতিয়ালৈকে কৰা নাই। সেইকাৰণে মই বাৰম্বাৰ কৈ আছো যে কাইলৈ চাৰ্জশ্বিটখন দিয়ক। এই চাৰ্জশ্বিটখনৰ পৰা কিন্তু কোনো পধ্যে তাত হত্যাকাণ্ড বুলি লিখি দিলেও জুবিনদাৰ মৃত্যুৰ কাৰণে জগৰীয়াসকলে শাস্তি নাপায়। যেতিয়ালৈকে ছিংগাপুৰত গৈ তদন্ত কৰি তাৰ পৰা এভিডেন্স, তাৰ পৰা ডকুমেণ্টছ আৰু তাৰ পৰা ষ্টেটমেণ্ট নানে। সেইকাৰণে মই ভাবোঁ যে দ্বিতীয়খন চাৰ্জশ্বিট দিব লাগিব ছিংগাপুৰলৈ গৈ।
ছিংগাপুৰলৈ গৈ ছেকেণ্ড পাৰ্টৰ চাৰ্জশ্বিটখন দিব লাগিব সেইকাৰণে মই কাইলৈ চাৰ্জশ্বিটখনক পাৰ্ট 1 চাৰ্জশ্বিট বুলি কৈছোঁ ছেকেণ্ডখনক আচলতে এনেকৈ চাৰ্জশ্বিট দিবই নাপায় এনেকৈ যিটো চাৰ্জশ্বিট দিছে এইটো হ'ল একেবাৰে ঘটনাটো পৰা দুখিক বচাবৰ কাৰণে দিয়া চাৰ্জশ্বিটে হয় আচলতে সেইকাৰণে মই তথাপিও যেহেতু জুবিন গাৰ্গ আৰু যেহেতু মুখ্যমন্ত্ৰীয়ে কৈ আছে যে আমি ভাল চাৰ্জশ্বিট দিছোঁ সেইকাৰণে মই মনে মনে আছোঁ কিন্তু যদিহে আচলতে জুবিন গাৰ্গৰ হত্যাকাৰীবিলাকক ধৰিব লাগে প্লেচ অফ অকাৰেন্স ছিংগাপুৰলৈ গৈ তদন্ত কৰিব লাগে ছিংগাপুৰৰ যিটোপা সাগৰত যিখন সাগৰত যিটোপা পানীত পৰি জুবিনদাৰ মৃত্যু হ'ল সেই পানীটোপা নোচোৱাকৈ সেই পানীটোপা চাবলৈ নোযোৱাকৈ তাত তদন্ত নকৰাকৈ তাত স্কেটছ পেন নৰাকাকৈ তাৰ মানুহৰ ষ্টেটমেণ্ট নোলোৱাকৈ সাগৰৰ সেই জাহাজৰ ইয়াতখনৰ কেপ্টেইনজনক ননাকৈ তেওঁৰ ষ্টেটমেণ্ট নোলোৱাকৈ আৰু তাৰ সেই জাহাজখনৰ ভিডিঅ'বিলাক অথেণ্টিকেটেড কৰি চিচিটিভিৰ কেমেৰাবিলাক অথেণ্টিকেটেড কৰি তাৰ পৰা ননালৈকে যি টিমে উঠাই লৈ গৈছিলে ৰেস্কিউ টিম তেওঁলোকৰ ষ্টেটমেণ্ট নোলোৱাকৈ আৰু ডকুমেণ্টছবিলাক সংগ্ৰহ নকৰাকৈ যেনেকৈ ধৰক কি ডকুমেণ্টছ যে সেই জাহাজখনৰ সাঁতুৰিবৰ কাৰণে এটা পাৰ্মিশ্যন ল'ব লাগে এখন ফৰ্ম ফিল আপ কৰিব লাগে সেই ফৰ্ম ফিল আপখনত জুবিন দাই তেওঁৰ বেমাৰ আছে বুলি লিখি দিছিলে নে নাই সেইটো ডকুমেণ্ট বুলি কয় সেই ডকুমেণ্টটো ননাকৈ কেতিয়াও এই মৃত্যুৰ কাৰণে জগৰীয়াসকলক কেতিয়াও ফাঁচি দিব নোৱাৰে এই কাম নকৰাকৈ যিটো চাৰ্জশ্বিট দিছে ছিংগাপুৰলৈ নোযোৱাকৈ এই চাৰ্জশ্বিটটো ডেফিনেটলি এইটো এটা অসম্পূৰ্ণ চাৰ্জশ্বিট আৰু যদি অকল এই চাৰ্জশ্বিটটোৱে দিয়ে তাৰ পাছত যদি চাৰ্জশ্বিট নিদিয়ে তেতিয়াহ'লে এই চাৰ্জশ্বিটটোক মই ক'ম ভুৱা চাৰ্জশ্বিট কিন্তু যদি এইটো চাৰ্জশ্বিট দিয়ে আকৌ এবাৰ চাৰ্জশ্বিট দিয়ে দুবাৰ তিনিবাৰ দি চাৰ্জশ্বিট দি যদি কৰি দিয়ে তেতিয়াহ'লে মই ক'ম যে নাই ঠিকে আছে বাৰু এইটো খণ্ড 1 চাৰ্জশ্বিট সেইকাৰণে মই আজিৰ দিনটোত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক আভুৱা নাভাৰিব কাৰণ 6 মাহৰ পাছত আমি অসমৰ মানুহ সবেই গম পাই যাম আপুনি কি কৰিছে কাৰণ 6 মাহৰ পাছত ইলেকশ্যন শেষ হোৱাৰ লগে লগে যেতিয়া কোৰ্টত কেছ আৰম্ভ হ'ব চাৰ্জ ফ্ৰেম কৰিব যিদিনা সেইদিনাই আপুনি যি ধৰণে তদন্ত কৰিছে এই তদন্তটোত অকল হত্যা যদি কৰিছে তাৰ মটিভটো কি উদ্দেশ্য টকা ল'বৰ কাৰণে হত্যা হৈছে নেকি এইটোহে তদন্ত কৰি আছে হত্যাকাণ্ডটোৰ তদন্ত এতিয়ালৈকে হোৱা নাই আৰু তাৰ চাৰ্জশ্বিট বনাব ইয়াত বহি নোৱাৰে দ্বিতীয় কথা মই বাৰম্বাৰ কৈ আছোঁ যে ছিংগাপুৰৰ পৰা তথ্য আনিবলৈ হ'লে কোৰ্টৰ জৰিয়তে লেটাৰ্ছ ৰগেটৰী বা লেটাৰ অফ ৰিকুৱেষ্টৰ জৰিয়তে আনিব লাগিব কোৰ্টৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে কৈছে যে নহয় অকল MLAT বুলি যিখন চুক্তি আছে সেই চুক্তিৰ অধীনত হেৰিয়াৰ পৰা তথ্য আনিলে হ'ল মাদ্ৰাছ হাইকোৰ্টে স্পষ্টকৈ কৈ থৈছে যে সেই তথ্য তেনেকৈ আনিলে নহ'ব MLATৰ জৰিয়তে আনিলেও নহ'ব যদি সেই লেটাৰ্ছ ৰগেটৰী দি অনা নহয় ঠিক আছে সেইকাৰণে মই স্পষ্টকৈ আপোনালোকক ক'ব খুজিছোঁ যে যিটো কেছত ছিংগাপুৰ গভৰ্ণমেণ্টে কৈছে যে ছিংগাপুৰত যিটো ঘটনা ঘটিলে জুবিন গাৰ্গ সেই ঘটনাটোত কোনো ফাউল প্লে নাই তাত কোনো বেমেজালি হোৱা নাই হত্যাকাণ্ড হোৱা নাই গণ্ডগোল নোহোৱাকৈ অকল পানীত ডুবিহে মৰিছে নিজে নিজে এইবুলি ইতিমধ্যে ছিংগাপুৰে মানে আপোনাৰ প্ৰাথমিক প্ৰতিবেদন দি থৈছে তাৰপিছত ছিংগাপুৰৰ পৰা যদি তথ্যও আনে তাৰ পৰা কি শাস্তি হ'ব আপুনি কওক ইয়াত একো তদন্তই কৰা নাই কৈছে যে ছিংগাপুৰৰ পৰা আমি ডাইৰেক্টলি গভৰ্ণমেণ্টৰ পৰা তথ্য আনিম গভৰ্ণমেণ্টে কৈ দিলে যে তাত হত্যাকাণ্ড হোৱাই নাই তেতিয়াহ'লে সেই তদন্তৰ পৰাতো আমাৰ একো লাভ নহ'ব কথাটো বুজিছে নাই বা যুক্তিটো বুজি পাব লাগিব অসমীয়া মানুহ সেইকাৰণে মই ভাবোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে অকল গা বচাবৰ কাৰণে 2026 চনৰ নিৰ্বাচনৰ কাৰণে খৰধৰ কৰি এনেই ছিংগাপুৰলৈ নোযোৱাকৈ এনেই এখন চাৰ্জশ্বিট দিছে কিন্তু এই চাৰ্জশ্বিটৰ পৰা কোনো পধ্যে হেৰি নহ'ব আৰু সেইকাৰণে মই দ্বিতীয় চাৰ্জশ্বিট তৃতীয় চাৰ্জশ্বিট দি ছিংগাপুৰলৈ গৈ তদন্ত কৰি আৰু তাৰ পাছত ছিংগাপুৰ গভৰ্ণমেণ্টৰ পৰা আপোনাৰ লেটাৰ্ছ ৰগেটৰীৰ জৰিয়তে ডকুমেণ্ট আনি ইয়াত শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে চৰকাৰক দাবী জনাইছোঁ মই আমাৰ মিত্ৰতা হৈ আছে আপোনালোকে সকলোৱে জানে যে কংগ্ৰেছ ৰাইজৰ দল অসম জাতীয় পৰিষদ CPI CPM CPIML আমাৰ এই দলবিলাকৰ মাজত ইতিমধ্যে আমি একেলগতে ইলেকশ্যন খেলিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ
কেৱল আমি এটাই কথা কৈ আছোঁ যে যিমান সোনকালে পাৰি সিমান সোনকালে আপোনাৰ যদি সেই ছিট বিতৰণখিনি হৈ যায় তেতিয়াহ'লে আমাৰ সকলোৰে কাৰণে বেছি ভাল হয় বেলেগ কথা একো নাই মানে আমি আপোনালোকে খাটাং থাকিব পাৰে আৰু ইতিমধ্যে আনুষ্ঠানিকভাৱে আমি সকলোৱে ঘোষণা কৰি দিছোঁ যে আমি বিৰোধী দলবিলাকে একেলগতে ইলেকশ্যন খেলিম তাত কোনো সন্দেহ ৰখাৰ কোনো অৱকাশেই নাই কেৱল যিহেতু আমি বিৰোধী দল গতিকে বিৰোধী দল হিচাপে আমি বিচাৰোঁ যে সোনকালে যদি আমাৰ ছিটখিনি কনফাৰ্ম হৈ যায় কোনে ক'ত খেলিব তেতিয়াহ'লে আমাৰ কাৰণে কি হয় যুঁজিবৰ কাৰণে আমি বেছিকৈ লাগিব পাৰোঁ কাৰণ এতিয়াতো আমি বিভিন্ন সমষ্টিত লাগি থাকিব লগা হৈছে আৰু যিহেতু এলায়েন্স হ'বই এলায়েন্সৰ সিদ্ধান্ত হৈ গ'ল গতিকে এতিয়া যিকেইটা ছিটত আমি খেলিব লাগে সেই ছিটকেইটা কনফাৰ্ম হৈ গ'লে তেতিয়াহ'লে আমাৰ কাৰণে যুঁজটো কৰিবলৈ ভাল হয় সেইকাৰণে আমি বেলেগ একো কথা কোৱা নাই যে যিমান পাৰি সোনকালে মই সেইকাৰণে কৈ আছোঁ এজ চুন এজ পচিবল আমাৰ মাজত ছিটৰ বিতৰণটো যদি হৈ যায় তেতিয়াহ'লে 2026ত আমি বিজেপিক পৰাভূত কৰিবৰ কাৰণে যুঁজিবৰ কাৰণে আমাৰ বেছি সুযোগ হ'ব কথা সেইটোৱে আৰু দেৱদাই সেই কথাটো বুজি উঠিছে আৰু দেৱদাই সেই কথাটো বুজি উঠি আমাৰ LOP বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কৈছে যে ঠিকেই কৈছে অখিল গগৈয়ে যিমতে কৈছে যে সোনকালে ইলেকশ্যনৰ আসন ভাগ বতৰা হ'ব লাগে তেখেতে সমৰ্থন কৰিছে লুৰিণজ্যোতি গগৈয়েও কৈছে যে হয় আসনটো সোনকালে ভাগ বিতৰণ হৈ যাব লাগে আমি সকলো বিৰোধী দলে বিচাৰিছোঁ যে সোনকালে আসন ভাগ বিতৰণ হৈ যাব লাগে এতিয়া কংগ্ৰেছৰ লগত কথা পাতি আমি আসন ভাগ বিতৰণ কৰিবলৈ অকল বাকী আছে বাকী আমাৰ বিৰোধী ঐক্যমঞ্চ অব্যাহত আছে মানে বিমলৰ কথাটো বৰ এটা ইম্পৰ্টেঞ্চ দিবলগীয়া বস্তু নহয় সি মোক শিৱসাগৰতে কৈছে নেকি মানে আচলতে বিমল মানে বিমলৰ যিটো কোৱালিটি একচুৱেলি মই সঁচাকৈ কৈছোঁ মই একেলগতে পঢ়াটো হায়াৰ ছেকেণ্ডেৰীটো বিমলৰ যিটো কোৱালিটি সি আচলতে গ্ৰন্থমেলালৈ আহিবলগীয়া মানুহে নহয় কিতাপ পঢ়া মানুহ নহয় ট্ৰেড ফেয়াৰ কিবা কিবি সেইবিলাকত আহি সি কিবা দুটা এটা কথা ক'ব পাৰে কিন্তু বুক ফেয়াৰত কথা ক'ব পৰাকৈ বিমলৰ একচুৱেলি কোৱালিটি নাই মই নিজে জানো যিহেতু আমি একেলগতে 2 বছৰ একেলগতে হোষ্টেলত আছিলোঁ ন সেইকাৰণে জানো যে বিমল এটা অত্যন্ত গেধা প্ৰকৃতিৰ ল'ৰা আছিলে পঢ়া শুনা একেবাৰে নাছিলে তাৰ জীৱনৰ একমাত্ৰ ধান্দাটো আছিলে সদৌ অসম ছাত্ৰ সন্থা আছু কৰাটো ভাল আছিলে কিন্তু আছু কৰি অকল পইচা তুলি জীৱনটো চলোৱাটোৱে তাৰ কাম আছিলে মই সদায় সেইকাৰণে কৈ আছোঁ সি কিবা গাড়ী গুৰা কিনিছে কিবা কৰিছে তেতিয়া সেই সময়ত যিবিলাক বিজনেছ কৰিছে চব আছুৰ পৰা সি JB কলেজৰ GSও হৈছিলে আছুৰ পৰা সি আপোনাৰ তাৰ পাছত ব্যৱসায় বাণিজ্যও কৰিছে আছুৰ পৰা আছুৰ কোটাতে MLA চিটো পাইছে সৰ্বানন্দ সোণোৱালৰ পৰা তাৰপিছত সৰ্বানন্দ সোণোৱালক লাট মাৰি আকৌ হিমন্ত বিশ্ব শৰ্মাৰ লগত ভালো হৈছে এবাৰ আকৌ ভাবি আছে যে হিমন্তৰ লগত থাকিলে চিটটো পাম নে সৰ্বানন্দৰ লগত থাকিলে পাম এনেকুৱা পৰিস্থিতি হৈ আছে গতিকে মই ভাবোঁ যে আমাৰ কি কয় ইয়াত আমাৰ বিমলক লৈ ইমান ভাবিবলগীয়া কথা নাই সি মানে গুৰুত্বপূৰ্ণ মানুহ নহয় সি পঢ়া শুনা তাৰ একেবাৰে নাই সঁচাকৈ কৈছোঁ মইতো ভাবোঁ যে জীৱনত চাগে এখনো মহৎ গ্ৰন্থ বুলি যাক কয় মানে গ্ৰেট বুক যিখিনি মহৎ গ্ৰন্থ এখনো চাগে ৱৰ্ল্ড ক্লাছে সি প্ৰথমৰ পৰা শেষলৈকে যাক কাভাৰ টু কাভাৰ বুলি কয় কাভাৰ টু কাভাৰ মানে পঢ়িয়ে পোৱা নাই চাগে সি গতিকে আনকি অনুবাদ কিতাপো পোৱা নাই চাগে মহৎ গ্ৰন্থ পঢ়ি মই এনেকুৱা লাগে তেনেকুৱা এজন ল'ৰাৰ লগত আৰু মইনো কি মুখ চাপতি মাৰি থাকিম আপোনালোকে নিজে কওক শিৱসাগৰটোতো এৰাৰ মোৰ কোনো প্ৰশ্নই নাই আপোনালোকে জানেই শিৱসাগৰ বাৰু কেলে এৰিম হয়নে নহয় কিন্তু মই কৈছিলোঁ আপোনালোকৰ সাংবাদিকসকলে মোক প্ৰশ্ন কৰিছিলে যে যদিহে আপুনি এলায়েন্সৰ স্বাৰ্থত শিৱসাগৰ এৰিব লাগে কৈছে যে কংগ্ৰেছে আপোনাক শিৱসাগৰ নিদিও বুলি কৈছে যদি সেই এলায়েন্সৰ স্বাৰ্থত শিৱসাগৰ এৰিব লাগে তেতিয়াহ'লে আপুনি শিৱসাগৰ এৰিব নেকি মই কৈছিলোঁ যে মোতকৈ যদি সঁচাকৈ ভাল কেণ্ডিডেট থাকে নিশ্চয় এৰিম কাৰণ আমিতো সকলোকে জিকোৱাটোৱে আমাৰ গুৰুত্বপূৰ্ণ কাম এতিয়া আপোনালোকে মোক কওক যে শিৱসাগৰত মোতকৈ ভাল কিবা কেণ্ডিডেট আছে নেকি আপোনালোকতো সাংবাদিক চবৰ কথা জানে যদি আছে তেতিয়াহ'লে মই এৰি দিম নহয় জানো ছাৰ এই কথাটো বুজি পাব লাগিব মানুহবিলাকে মই শিৱসাগৰ এৰিম বুলি কোৱা নাই
মই যেতিয়া সাংবাদিকে সুধিছে যে আপুনি শিৱসাগৰত খেলিবনে নাই, মই কৈছোঁ খেলিম। তেখেতসকলে সুধিছে যে নহয় শিৱসাগৰত কংগ্ৰেছে আপোনালোকক এৰি নিদিওঁ বুলি কৈছে। মই কৈছোঁ যে যদি মোতকৈ ভাল কেণ্ডিডেট আছে তেতিয়াহ'লে কোনো আপত্তি নাই। এতিয়া সেইটোকে যেতিয়া ডাঙৰ ঢোল বজাই দিয়ে শিৱসাগৰত অখিল গগৈ নেখেলে কৈ দিয়ে, তেতিয়াহ'লে মইতো কি কৰিম কওক। মই যুক্তিৰ খাতিৰত কথাটো কৈছোঁ। মানে শইকীয়া দাদাই একদম অনবৰতে কৈ আছে যে এলায়েন্স হ'ব লাগিব। দেৱব্ৰত শইকীয়া দাদাই এইটো কথাও কৈ আছে যে এলায়েন্স হোৱাই নহয়, অতি সোনকালে তাৎক্ষণিকভাৱে চিটৰ বিতৰণ হৈ যাব লাগে। এইটো কথা কৈছে। যিটো কথা তেওঁলোকৰ সভাপতিয়ে এতিয়ালৈকে কোৱা নাই, সেইটো দেৱব্ৰত শইকীয়াই কৈছে যে অতি সোনকালে আমাৰ চিটৰ বিতৰণখিনি শেষ কৰি দিব লাগে। সেইটো কথা লুৰিণজ্যোতি গগৈয়ে কৈছে, সেইটো কথা অখিল গগৈয়ে কৈ আছে যে অতি সোনকালে চিটৰ বিতৰণ কৰি আমাৰ এলায়েন্সটো কমপ্লিট কৰি দিব লাগে। আমি ইতিমধ্যে আমাৰ দলৰ নিৰ্বাচনী প্ৰস্তুতি আৰম্ভ কৰি দিলোঁ। ৰাইজৰ দলে শিৱসাগৰত যোৱা 5 তাৰিখৰ পৰা আৰু বেলেগ বেলেগ সমষ্টিবিলাকত ড'ৰ টু ড'ৰ মানুহৰ ঘৰলৈ যাবলৈ আৰম্ভ কৰি দিছে। মই আপোনালোকৰ হাতত আমাৰ প্ৰচাৰ পত্ৰিকাখন তুলি দিম। সেই প্ৰচাৰ পত্ৰিকাখন লৈ বিজেপি দলে আমাক আচলতে কোন পৰ্যায়লৈ লৈ যাব খুজিছে তাৰ কাৰণে প্ৰত্যেক ঘৰ মানুহত গৈ আমি কথাখিনি বুজাবলৈ চেষ্টা কৰিছোঁ। নাম্বাৰ 1। নাম্বাৰ 2, ইয়াৰ পাছতে মই শিৱসাগৰত কিমান কাম কাজ কৰিলোঁ শিৱসাগৰৰ কাৰণে এখন লিফলেট উলিয়াম। আৰু নাম্বাৰ 3, য'ত য'ত আমাৰ আগতে জিকি থকা নাই, মইহে যিহেতু এজন MLA আছিলোঁ, বাকী য'ত আমাৰ কেণ্ডিডেট মানে আছে কিন্তু যোৱাবাৰ MLA নাছিলে, তাত আমি আমাৰ চৰকাৰ ৰাখিলে 2026 চনত যদি আমি আনৰ লগত লগ লাগি চৰকাৰ গঠন কৰোঁ বা কেতিয়াবা যদি আমি ভৱিষ্যতে অকলে চৰকাৰ গঠন কৰিব পাৰোঁ, তেতিয়াহ'লে আমিনো কি কৰিম, তাৰ গেৰাণ্টি কাৰ্ড, তাৰ ইস্তাহাৰ এইবিলাক আমি ছপা কৰি মানুহৰ মাজলৈ যাবলৈ আৰম্ভ কৰিছোঁ। আপোনালোকক মই নিশ্চিন্ত কৰি এটা কথা ক'ব খুজিছোঁ যে 2021ত আছিলোঁ আমি এজন বিধায়ক, ৰাইজৰ দলে এইবাৰ এজন নহয় ডাবল ডিজিটত বিধায়ক জিকিব। আপোনালোকে নিশ্চিন্ত হৈ থাকক। ডাবল ডিজিটত এইবাৰ আমি অসমত বিধায়ক জিকিম আৰু ডাবল ডিজিটত জিকি এইবাৰ অসম বিধানসভাত আপোনালোকে নিশ্চয় দেখিছে যে যিহেতু অসম বিধানসভাত ময়ে যুঁজিব লাগে সদায়, গতিকে অসম বিধানসভাত ডাবল ডিজিটৰ বিধায়ক যেতিয়া মোৰ লগত থাকিব, 10জন বা 11জন বিধায়ক যেতিয়া মোৰ লগত থাকিব, তেতিয়া মই ভাবোঁ যে অসম বিধানসভাখন কমপ্লিটলি কণ্ট্ৰল কৰিব পৰা যাব, শুদ্ধ পথত চৰকাৰখনক নিবলৈ ব্যৱস্থা ল'ব পৰা যাব। মানে মুখ্যমন্ত্ৰী আচলতে ইনচাল্ট কৰি কৈছে আচলতে বিধানসভাত জাৰণটো বেছি পাই গ'ল যে আপোনালোকে জানে বিধানসভাত মই ইমান বেছি জাৰণ দি দিলোঁ, তেওঁ মানে ফৰফৰণি লাগি আছে। আমাৰ অসমীয়াত এটা কথা কয় নহয় যে মানে যেতিয়া মানে সাপৰ নেজত যেতিয়া বিষ থাকি যায় সি খুটি খুটি কৰি বিধানসভাত মোৰ জাৰণটো অলপ বেছি হৈ গ'ল CMৰ প্ৰতি। গতিকে CMে তেওঁৰ পিঠিত পৰা কোবটো পাহৰিব পৰা নাই, য'তে চান্স পায়। আজিকালি সদায় মোৰ কথাই কয়, ফেচবুকতো বোলে মোৰ পোষ্ট চাই ভাল পাওঁ বুলি কয়, অখিল গগৈ জিকিবই বুলি কয় ইলেকশ্যনত, অখিল গগৈ হিৰো বুলি কয়, য'তে চান্স পায় মানে দিনে ৰাতি এতিয়া অকল মোকে গালি পাৰে। আৰু এইবাৰ গোটেই বিজেপিৰ MLA বিলাকে বহি লৈ সিদ্ধান্ত লৈছে যে এইবাৰ 2026ত যিকোনো প্ৰকাৰে শিৱসাগৰত অখিল গগৈ হৰুৱাবই লাগিব, এইবুলি শপত খাইছে এইবাৰ হিমন্ত বিশ্ব শৰ্মা আৰু MLA বিলাকে বিজেপিৰ। সেইকাৰণে এই যে কোবটো পৰে, মানে আপুনি এটা কথা আছে নহয়, সাপে পিঠিত কোব পৰিলে নাপাহৰে বুলি এটা কথা আছে। হিমন্ত দাৰ পিঠিত, CMৰ পিঠিত ইমান ডাঙৰ কোব মাৰি দিলোঁ মই বিধানসভাত যে বিধানসভাৰ ইতিহাসত এনেকুৱা কোব কোনেও খোৱাই নাই। এজন চিফ মিনিষ্টাৰে ইমান ডাঙৰ কোব আজিলৈকে খোৱাই নাই। গতিকে তেওঁ মোৰ কথা পাহৰিব পৰা নাই আৰু সেইকাৰণে দিনে ৰাতিয়ে কোনোবাই অকণমান চান্স দিলে তেওঁ মোৰ বিৰুদ্ধে কিবা এটা কৈ দিয়ে। মই